সন্তোষ ট্ৰফিৰ আজি অসমৰ গ্ৰুপৰ শেষৰখন মেচ আছিলে আৰু এই মেচখন অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মেচ আছিলে। ৱেষ্ট বেংগলৰ লগত আছিলে এই মেচখন আৰু এই মেচখন 1-1 গলত ড্ৰ হৈছে। আৰু আটাইতকৈ ভাল খবৰটো হৈছে যে এই মেচখন ড্ৰ খেলাৰ পিছতে অসম দলটোৱে সন্তোষ ট্ৰফিৰ এইবাৰৰ সন্তোষ ট্ৰফিৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। তো শুভেচ্ছা থাকিল অসম দলটোলৈ, খুব ভাল খেলিছে এইবাৰ সন্তোষ ট্ৰফিত আৰু অসম দলটোৱে 6 পইণ্টৰে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। 5খন মেচৰ ভিতৰত 3খন মেচ ড্ৰ খেলিছে, এখন মেচত জয়লাভ কৰিছে আৰু এখন পৰাস্ত হৈছে আৰু 6 পইণ্টৰে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। তো অসমৰ লগত উত্তৰাখণ্ড আছিল 5 নম্বৰ, উত্তৰাখণ্ডে 4 পইণ্টতে ৰৈ গ'ল আৰু আজি উত্তৰাখণ্ডৰ খুব গুৰুত্বপূৰ্ণ মেচ আছিল তামিলনাডুৰ লগত আৰু এইখন মেচত উত্তৰাখণ্ডে তামিলনাডুৰ হাতত 1-0 পৰাস্ত হৈছে আৰু এইফালে অসমে যিহেতু ড্ৰ খেলিলে, অসমে 6 পইণ্টৰ সহায়ত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিলে। তো আজিৰ মেচখনৰ কথালৈ আহিছোঁ। আজিৰ মেচখনত ৱেষ্ট বেংগলে প্ৰথম গ'লটো ৱেষ্ট বেংগলৰ ফালৰ পৰা আহে আৰু ফাৰ্ষ্ট হাফটোত আহে আৰু 1-0 ৱেষ্ট বেংগলে প্ৰথম হাফটোত আগবাঢ়ি আছিলে, কিন্তু ছেকেণ্ড হাফটোত অসম দলটোৱে 80 মিনিটলৈকে কিন্তু পিছ পৰি ৰৈছিল। পিছত 83 মিনিটত এটা পেনাল্টি পালে অসম দলটোৱে, খুব সুন্দৰ পেনাল্টি, ঋতুৰাজে খুব সুন্দৰ গ'ল দিছে সেইটো পেনাল্টিৰ জৰিয়তে আৰু 1-1 গলত ড্ৰ কৰিলে অসম দলটোৱে। তো শেষত মেচখন 1-1 গলত ড্ৰ হ'ল আৰু খেলখনৰ কথা যদি ক'বলৈ যাওঁ, অসম দলটোৱে খুব সুন্দৰ খেলিছে, খুব ভাল খেলিছে প্ৰত্যেকগৰাকী খেলুৱৈ আৰু এনেকুৱা ধৰণৰ 2-এটা আৰু সুযোগ পাইছিলে আৰু খুব সুন্দৰ শ্বট মাৰিছেও আৰু গ'ল পোষ্টত লাগি গুচিও আহিছে। এনেকুৱা গ'ল হ'বলগীয়া গ'লো থাকি গৈছে। মেচখনত হয়তো ৰিজাল্ট অসমৰ পক্ষতো আহিলহেঁতেন। তো ৱেষ্ট বেংগলৰ লগত এনেধৰণে টক্কৰ দিয়াটো কিন্তু ইমান সহজো নাছিল, কিন্তু অসম দলটোৱে সেইখিনি কৰি দেখুৱাইছে। অসম দলটোৱে ৱেষ্ট বেংগলক টক্কৰ দিছে, ডিফেণ্ডিং চেম্পিয়ন হয় ৱেষ্ট বেংগল। এটা কথা ভাল লাগিছে, এতিয়া আমি বিশ্বাস কৰিব পাৰোঁ, এটা আত্মবিশ্বাস জাগিছে যে অসম দলটোৱে কোৱাৰ্টাৰ ফাইনেলত যিহেতু প্ৰৱেশ কৰিব পাৰিছে, ৱেষ্ট বেংগলৰ লগত 1-1 গলত ড্ৰ কৰিছে, কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিব পাৰিছে। তো আমি আশা এটা কৰিব পাৰোঁ যে সন্তোষ ট্ৰফিৰ বিজয়ী আমিও হ'ব পাৰোঁ, আমাৰ অসম দলটোও হ'ব পাৰে সন্তোষ ট্ৰফিৰ বিজয়ী। এইবাৰ সুন্দৰ সুযোগ আছে এইবাৰ, কাৰণ অসম দলটোত খুব ভাল খেলুৱৈ আছে, খুব ভাল খেলে অসমৰ খেল যিসকলে চাইছে তেওঁলোকে জানিব। খুব ধুনীয়া পাছ খুব ধুনীয়া খেলে, শ্বট খুব ধুনীয়া লয়, ক্ৰছ ধুনীয়া উলিয়াই দিয়ে। তো ভাল খেলে প্ৰত্যেকগৰাকী খেলুৱৈ। শেষত আকৌ এবাৰ আন্তৰিক অভিনন্দন জনালোঁ অসমৰ ফুটবল দলটোলৈ, লগতে অসমৰ ফুটবল দলটোৰ প্ৰত্যেকগৰাকী খেলুৱৈলৈকে। তো কোৱাৰ্টাৰ ফাইনেলত কাৰ লগত মেচ হ'ব সেইটো পিছলৈ আপডেট আহিব, কিয়নো গ্ৰুপ বিৰ শেষৰ মেচকেইখন এতিয়াও হ'বলৈ বাকী ৰৈছে। কাইলৈ হ'ব গ্ৰুপ বিৰ শেষৰ মেচকেইখন। তো তাৰপিছত কোৱাৰ্টাৰ ফাইনেল কাৰ লগত হ'ব তাৰপিছতহে জনা যাব। গতিকে লৈ আহিম সেই সকলোবোৰ আপডেট লৈ আহিম আমাৰ ভিডিঅ'ৰ যোগেদি। চাই থাকিব ভিডিঅ'বিলাক ভাল লাগিলে হ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। ধন্যবাদ।